মাইটা সমষ্টিত আমি প্ৰায় আটাইকেইটা পঞ্চায়ততে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰে ভিতৰত আমি জাগুনত জিলা পৰিষদ আৰু প্ৰায় 9টামান পঞ্চায়তত আমি আঞ্চলিক পঞ্চায়তৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। তাৰে ভিতৰত কেইটামান আমি আকৌ আমাৰ মিত্ৰ দলৰ লগত মিলি কেইটামান পঞ্চায়ত আমি ভাগ বতৰা সেনেকৈ কৰিছোঁ। কিন্তু আমি প্ৰতিটো পঞ্চায়ততে এটা প্ৰতিদ্বন্দ্বিতা দিয়াত আমাৰ যি হেৰি আছে আমি আগবঢ়াইছোঁ। হয়, ৰাইজৰ দল কিমান আশাবাদী এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ? এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাইজৰ দল যথেষ্ট আশাবাদী। আমি আশা কৰা মতে এইবাৰ বিৰোধী পক্ষক এটা ভাল সহকৰণি দিয়া হ'ব আৰু ৰাইজৰ মাজতো আণ্ডাৰ কাৰ্টেন এটা যিটো পানীৰ তলৰ ঢৌটো যেনেকৈ আমি সেইটো আভাস এটা পাইছোঁ ৰাইজৰ মাজত। গতিকে আমি যথেষ্ট আশাবাদী যে আমি আগন্তুক দিনত সফল এটা ফলাফলটো প্ৰাপ্ত কৰিম বুলি আমি ভাবি আছোঁ। মই বৰগোলা পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ড সদস্য হয়। মই এতিয়া নমিনেশ্যন দাখিল কৰিছোঁ। আশা কৰিছোঁ দাখিলটো কৰিলোঁ, আশা কৰিছোঁ যাতে পাব্লিকে জনতাই ভাল পাওক, আগবাঢ়ি যাবলৈ জনতাই মোক কামনা কৰক, প্ৰে কৰক মোৰ কাৰণে, সেইটোৱে আশা কৰিছোঁ। আৰু জিকিলে জনতাৰ কাৰণে কি কৰিব লাগে কি কৰিব নালাগে সেইটো ভাবি থৈছোঁ বাৰু, সেইটো পাছৰ কথা। কিন্তু এতিয়া মোক যাতে মই এতিয়া মনোনয়ন পত্ৰ দাখিল কৰিছোঁ অলৰেডি, মোক ইমানেই আশীৰ্বাদ দিব আৰু সেইটোৱে বিচাৰিছোঁ। আমি নিৰ্দলীয়ৰ পৰা হয়, নিৰ্দলীয়ৰ পৰা আমাৰ প্ৰতিটো ৱাৰ্ডৰ পৰা এটা সদস্য আমি হেৰি কৰিছোঁ। হয়, জিকাৰ পিছত আপোনাৰ প্ৰথম কাম কি হ'ব? জিকাৰ পাছত মোৰ প্ৰথম কামটো হ'ব, মই এতিয়া ক'বতো বিচৰা নাই, হ'লেও আপুনি কুৱেশ্যন কৰিছে মই ক'ব খুজিছোঁ বা ক'ম। মোৰ জিকাৰ পাছত প্ৰথম মোৰ কামটো হ'ব, মই ৰাইজৰ হৈ কাম কৰিম। ৰাইজৰ কিটো প্ৰথম কাম মই সেইটো বাৰু মই নোট কৰি থৈছোঁ। ৰাইজৰ কিটো হেৰি হৈ আছে মই সেইটোৱে বিচাৰিছোঁ। পাৰ্চনেলি কোনোবাই কিবা হেৰি পোৱা নাই বা দিয়া নাই বা সেইটো পাছৰ কথা। কিন্তু মই প্ৰথমে মোৰ সেইটো অকল মোৰ নাম ক'লেই নাই, মই আশা কৰিছোঁ মই ৱাৰ্ড মেম্বাৰ হৈ পেলাই মই বৰগোলা পঞ্চায়তৰ বৰগোলা জিপিৰ সভানেত্ৰী হ'ম বুলি আশা কৰিছোঁ। ভগৱানৰ আশীৰ্বাদত জনতাৰ আশীৰ্বাদত মই হ'ম নেকি বুলি আশাও থৈছোঁ। যদি হ'লে মোৰ জনতাৰ প্ৰতি 10টা ৱাৰ্ডে আছে আমাৰ বৰগোলা জিপি, জনতাৰ প্ৰতি মোৰ যিটো কাম আছে, যিটো কৰিব লাগে, যিটো কৰ্তব্য থাকে মই সেইটো কৰিম। বিগত সময়ত যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তখনৰ প্ৰতি আপুনি সন্তুষ্ট নহয় নেকি? মই 50% সন্তুষ্ট আৰু 50% সন্তুষ্টও নহয়। কিন্তু চবফালে সেইটো নহয়, এগৰাকী যদি সভানেত্ৰী হৈ পেলাই অকল নিজৰ ৱাৰ্ড হয় নাই, এতিয়া ধৰক মই 8 নম্বৰ ৱাৰ্ডৰ পৰা প্ৰাৰ্থিত্ব কৰিছোঁ, মোৰ এতিয়া নমিনেশ্যন দাখিল কৰিছোঁ মই। তাৰপিছত সেইটো অকল মোৰ 8 নম্বৰ ৱাৰ্ডে মই চাম সেইটো নহয়, মোৰ 10টা ৱাৰ্ডৰে মোৰ কৰ্তব্য হয়, মই সেই বুলি ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।